সভার মাঝে বিশ্বামিত্র মুনি আরে গহীন গম্ভীরে চলে মনে ভাবি গুণী আরে গহীন গম্ভীরে চলে মনে ভাবি গুণী আরে কিবা হেতু যোগ্যতার হইবা সম্পন্ন আরে রাম হরি বোলা সর্বজন আরে রাম হরি বোলা হরি ওম তৎসৎ হরি ওম তৎসৎ বিশ্ব শান্তিৰ বাবে মহাযজ্ঞৰ কৰিছিল আৰম্ভ কিন্তু যোৱা কিছু বছৰৰ পৰা লৱণ দৈত্যৰ অত্যাচাৰত সুকলমে যজ্ঞ কাৰ্য সম্পাদন কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি বেজুমনৰ স্থান এই নিৰ্জন স্থানতেই পুনৰাই যজ্ঞ কৰোঁ আৰম্ভ বোধ হয় লৱণৰ জ্ঞাত নঘটে প্ৰৱেশ লবণৰ ভয়ত বনে বনে আহি তপস্যা কৰে আৰম্ভ অন্ধকার তোরে যাগযজ্ঞ এই যাগযজ্ঞর সম্ভার আমাক করার পান লৱণ তই ইয়াত আহি হলি উপস্থিত প্ৰত্যেকে ধৈৰ্য ধৰ যজ্ঞৰ কাৰ্য সম্পন্ন হলে যত আছে প্ৰসাদ তোক কৰিম প্ৰদান লবণৰ ভয়ত বনে বনে পলায়ন কৰি কৰিছ যজ্ঞ বন্ধকাৰ দৈত্যৰাজ যজ্ঞৰ কাৰ্য নহয় যদি সমাপন যদিহে ঈশ্বৰৰ নামত নকৰো অৰ্পণ কেনেদৰে তোমাক যজ্ঞৰ সম্ভাৰ কৰো প্ৰদান এয়াহে খন্তেক অপেক্ষা কৰা পূৰ্ণাহুতি দিয়েই যত আছে যজ্ঞৰ সম্ভাৰ সকলো তোমাক কৰিম অৰ্পণ ঈশ্বৰ কোন ঈশ্বৰ নামানে কোনো ঈশ্বৰক এই লবণে নাই কোনো ঈশ্বৰ এই সংসাৰত এই লবণে
ঈশ্বর এই কর কার মুখে পূজা কর কর পুত্র এটা কি চাই আছা যজ্ঞ ভাঙি পেলোৱা কর যজ্ঞ কর কর ঈশ্বর কোন ঈশ্বর কোন ঈশ্বর কোন কোন বিশ্বামিত্র ঈশ্বর ঈশ্বর বলা নিজ কর্তব্য গ্রহণ বিশ্বামিত্র নাই কত শান্তি নাই খাই লবণ পৰা কিদৰে ইয়াক নাশ কৰিব পাৰো বৃদ্ধ ব্ৰহ্মজামী শৰীৰত নাই শক্তি যুদ্ধ কৰি নাশিব লবণক শক্তিৰে নোৱাৰিলে চালনাৰে তাক নাশিবই লাগিব অজিতাধিপতি শ্ৰীৰামচন্দ্ৰ দুষ্টক দমন আৰু সন্তক পালনৰ ব্ৰতেৰে প্ৰজাক কৰিছে পালন গতিকে তেওঁৰ কাষলৈ গৈ আমাৰ দুৰ্দশাৰ কথা কৰোঁ নিবেদন নিশ্চয় তেওঁ আমাৰ কৰিব সহায় বধ কৰি লবণক শান্তি প্ৰদানিব তপোবনবাসীক